মান্দাকাটা বগুলাবাবা মাজাৰ শ্বৰীফত উৰুছ মোবাৰক। কামৰূপ জিলাৰ উত্তৰ মান্দাকাটাস্থিত কামিল এ কামাল সুগন্ধিৰ ৰস্তম আলী ওৰফে বগুলাবাবাৰ মাজাৰ শ্বৰীফৰ প্ৰাংগণত অহা ২০ ফেব্ৰুৱাৰী শুক্ৰবাৰে মাজাৰ প্ৰাংগণত ৪১তম উৰুছ মোবাৰকৰ আয়োজন কৰিছে। ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ৪১তম উৰুছ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰিব উৰুছ উদযাপন সমিতিৰ সভাপতি জাবিদ আলীয়ে। মাজাৰত গিলাপ পৰিধান কাৰ্যসূচীৰ পিছতে ১০ বজাত পবিত্ৰ কোৰাণ পাঠ, বিয়লি অনুষ্ঠিত হ'ব আলোচনা চক্ৰ। বগুলাবাবা আঞ্চলিক মাজাৰ পৰিচালনা সমিতিৰ সভাপতি মজনুৰ আলী আৰু প্ৰজ্ঞান একাডেমীৰ শিক্ষক ফিজনুৰ আলীৰ পৰিচালনাত অনুষ্ঠিত হ'বলগীয়া আলোচনা চক্ৰৰ বিষয় হৈছে সমন্বয় ক্ষেত্ৰত বগুলাবাবা মাজাৰ শ্বৰীফ আৰু পবিত্ৰ ৰমজানৰ তাৎপৰ্য। আলোচক মণ্ডলী হিচাপে ভাগৱত পাঠক পবিত্ৰ প্ৰাণ দেৱ শৰ্মা, জ্যেষ্ঠ অধিবক্তা জীৱন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া সমূহীয়া ইফতাৰৰ পিছতে বিশিষ্ট জিকিৰ শিল্পী মজিবুৰ ৰহমানৰ জিকিৰ পৰিৱেশন। সন্ধিয়া ৭ বজাত উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ মনীন্দ্ৰনাথ চমুৱাই উদ্বোধন কৰিব বাউল গীত পৰিৱেশনৰ অনুষ্ঠান। নিশা নিয়াজ বিতৰণ আখেৰী দুৱাৰ পিছতে সামৰণি পৰিব ৪১তম কামিল এ কামাল সুগন্ধি আলী ওৰফে বগুলাবাবা মাজাৰ শ্বৰীফৰ উৰুছ মোবাৰক। সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগ কামনা কৰিছে বগুলাবাবা আঞ্চলিক মাজাৰ পৰিচালনা সমিতি আৰু উৰুছ উদযাপন সমিতিয়ে। নিউজ ডেস্ক AIN লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। আজি ইয়াত উপস্থিত থকা পবিত্ৰ কামিলে কামাল বগুলাবাবা মাজাৰ শ্বৰীফৰ ভক্তপ্ৰাণ ৰাইজ, মাজাৰ উদযাপন সমিতিৰ শ্ৰদ্ধেয় সভাপতি সম্পাদক মহোদয়, আমাৰ অসমৰ বিশিষ্ট জিকিৰ শিল্পী, ইতিমধ্যে অনাতাঁৰ শিল্পী হিচাপে খ্যাতি লাভ কৰিবলৈ আগবাঢ়িছে মজিবুৰ ৰহমান ডাঙৰীয়া, আৰু মোৰ কাষত থকা আমাৰ উৰুছ পৰিচালনা সমিতি আৰু মাজাৰ পৰিচালনা সমিতিৰ সন্মানীয় কাৰ্যকৰ্তা মণ্ডলী। আমি হাইস্কুলত পঢ়ি থাকোঁতে এখন কিতাপ পঢ়িছিলোঁ, বুৰঞ্জীৰ কিতাপ এখন পঢ়িছিলোঁ, পবিত্ৰ অসম বুলি। এতিয়া সেই কিতাপখনৰ পৰা আমি এটা শিক্ষা লাভ কৰিছিলোঁ যে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা যিমান মন্দিৰ, মছজিদ, পবিত্ৰ তীৰ্থানুষ্ঠানবিলাক আছে, সেই তীৰ্থানুষ্ঠানবিলাকৰ মানে সম্যক জ্ঞান আমি পবিত্ৰ অসমৰ জৰিয়তে আমি অধ্যয়ন কৰিছিলোঁ। আৰু সেই অধ্যয়নৰ আঁত ধৰি ভাৰতবৰ্ষৰ বিভিন্ন চুফিবাদী যিবিলাক বিখ্যাত তাৰমানে পণ্ডিত আছিল, যিবিলাক চুফি সাধক আছিল, যাৰ স্মৃতিত ইতিমধ্যে গোটেই ভাৰতবৰ্ষতে মাজাৰ আৰু ৰৌজা ইতিমধ্যে স্থাপন হৈছে, তাৰ অংশ হিচাপে উত্তৰ মান্দাকাটাত আমাৰ কামিলে কামাল ৰস্তম আলী চাহেবৰ এই মাজাৰ শ্বৰীফ 1985 চনত ইয়াতে স্থাপন কৰা হৈছিল। তেখেত 1985 চনত ইন্তেকাল হৈছিল আৰু এবছৰৰ পিছত 1986 চনৰ পৰা ইয়াত মাজাৰ শ্বৰীফৰ তাৰমানে যিটো ৰূপৰেখা, সেই ৰূপৰেখা ফুটি উঠিছিল। আৰু তেতিয়াৰ পৰা আমি আঞ্চলিক ৰাইজে সমন্বয়ৰ এটা বাৰ্তা দি আমি গোটেই অঞ্চলৰ ৰাইজক লৈ আমি আঞ্চলিক ভিত্তিত উৰুছ উদযাপন কৰি আহিছোঁ। এইবাৰ ৪১তম উৰুছ মোবাৰক। এই ৪১তম উৰুছ মোবাৰক আমি পালন কৰাৰ কাৰণে আপোনালোকে ইতিমধ্যে দেখা পাইছে আমাৰ পেণ্ডেল বেজাৰত ইতিমধ্যে এটা আমাৰ তোৰণ হৈছে, উত্তৰ মান্দাকাটাত আমাৰ এটা মুখ্য তোৰণ হৈছে, আৰু আমাৰ উৰুছৰ তাৰমানে যিখন আমাৰ ফিল্ড আছে, সেই ফিল্ডত আমাৰ এখন মুখ্য তোৰণ হ'ব। আৰু ইয়াত গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আজি ৪১ বছৰে আমি বিভিন্ন ধৰ্মপ্ৰাণ ৰাইজক আমি লক্ষ্য কৰি আহিছোঁ। আৰু ইয়াৰে এখেতৰ এগৰাকী প্ৰধান শিষ্য আছিল জমাক চাহেব, ইতিমধ্যে তেখেতো ইন্তেকাল হৈছে। তেখেতে জীৱিত অৱস্থাত কৈ গৈছিল যে এইখন এখন পবিত্ৰ মক্কাৰ দৰে তীৰ্থস্থান হিচাপে পৰিগণিত হ'ব, আৰু সেইটো হোৱাৰ কাৰণে ইতিমধ্যে আমাৰ চকুত বিভিন্ন দৃশ্য আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এইবাৰ পবিত্ৰ ৰমজানৰ মাজত আমাৰ ৪১তম উৰুছ মোবাৰক যিহেতু আমি উদযাপন কৰিব লাগিব, আমাৰ কাৰ্যসূচীৰ আমি কোনো সাল সলনি কৰা নাই। আমি ৪০তম উৰুছ মোবাৰকৰ যিখিনি কাৰ্যসূচী আছিল, সেই কাৰ্যসূচী আমি ৰাখিছোঁ, আৰু সীমিত ৰূপত হয়তো আমি কিছু কাৰ্যসূচী আমি সময়ৰ ইফাল সিফাল কৰি পেলাই আমি উৰুছ আমি উদযাপন কৰিম। মুখ্যতঃ আমাৰ দ্বিতীয় ৰমজানৰ আমাৰ সেইদিনা উৰুছৰ তাৰমানে দিন পৰিছে, আৰু ৰমজানৰ আমাৰ ৰোজা যিহেতু দিনত চলি থাকিব, গতিকে আমি গধূলি ইফতাৰৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজৰ কাৰণে আমি বৃহৎ আকাৰৰ এটা আয়োজন কৰিছোঁ আৰু অভ্যৰ্থনাৰ ব্যৱস্থা কৰিছোঁ। তাৰ উপৰিও ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ উপৰিও
ইয়াত যিহেতু সৰ্বধৰ্মৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হয়, তেখেতসকলকো আমি আপ্যায়নৰ কাৰণে এটা বিশেষ ব্যৱস্থা ৰাখিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেদি আমি অঞ্চলৰ তথা অসমৰ তথা গোটেই ভাৰতবৰ্ষৰ ভক্তপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে ৪১তম উৰুছ মুবাৰক ২০ ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে আহক আৰু আমি কেনেদৰে আপোনালোকক আপ্যায়ন কৰিব পাৰোঁ আৰু বগুলা বাবাৰ মাজাৰৰ জৰিয়তে আপোনালোকে যি মনোকামনা লৈ আহিব, সেই মনোকামনা যেন এখেতৰ জৰিয়তে যাতে মনোবাঞ্ছা পূৰ্ণ হয়, তাৰ কাৰণে আমি ভগৱান আৰু আল্লাহৰ ওচৰত আমি নিশ্চয় প্ৰাৰ্থনা জনাম। আৰু এইখিনি আপোনালোকৰ জৰিয়তে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ আৰু আমাৰ উৰুছ উদযাপন সমিতি আৰু মাজাৰ পৰিচালনা সমিতিৰ সমূহ ভক্তপ্ৰাণ ৰাইজে আমি একেবাৰে সৈনিক হিচাপে ইয়াত সাজু হৈ আছোঁ আৰু সিদিনাৰ দিনটো আমি উদযাপন কৰাৰ কাৰণে আমি অতি আশাৰে ৰৈ আছোঁ। কামাল ৰস্তম আলী ওৰফে বগুলা বাবাৰ মাজাৰ শ্বৰীফত অহা ৭ ফাগুন ইংৰাজী ২০ ফেব্ৰুৱাৰী ২০২৬ত আমাৰ ৪১তম উৰুজৰ পূৰ্ণ প্ৰস্তুতি বৰ্তমান চলি আছে। সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি ৪১তম উৰুছ মুবাৰকলৈ আদৰণি জনাইছোঁ আৰু ৪১তম উৰুছ মুবাৰকত আমি তেখেতসকলক সেৱা কৰিবৰ কাৰণে জাবেদ আলী ডাঙৰীয়াক সভাপতি আৰু মোজামিল হকক সম্পাদক হিচাপে লৈ এখন ১২জনীয়া কমিটি গঠন কৰি দিয়া হৈছে। ইতিমধ্যে তাৰ পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে, আপোনালোকেও দেখিছে। গতিকে অহা ২০ ফেব্ৰুৱাৰী তাৰিখ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰি লগতে যি আমাৰ ৰমজান মাহ উপলক্ষে সমূহীয়া ইফতাৰৰ ব্যৱস্থা কৰিছোঁ, এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত সমূহ ইছলাম ধৰ্মী ৰাইজক আমি সহায় সহযোগ তথা উক্ত ইফতাৰত উপস্থিত থাকিবৰ কাৰণে আমি আমন্ত্ৰণ জনালোঁ আৰু লগতে আপোনালোকৰ যিসকল সাংবাদিক ইয়াত উপস্থিত আছে তেওঁলোককো আমি আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।